চৰাইদেউ জিলাত আয়োজন কৰা হৈছে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পঞ্চম বৰ্ষপূৰ্তি মহোৎসৱৰ এক বৃহৎ অনুষ্ঠানৰ অনুষ্ঠানখনি সফল ৰূপায়ণৰ বাবে গঠনমূলক দিহা পৰামৰ্শৰ লগতে দুখন আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যেৰে শুকুৰবাৰে দিচাংপানী বৰচকী গাঁৱত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয়। সোণালী ইতিহাসৰ গৌৰৱোজ্জ্বল স্বাক্ষৰ বহনকাৰী চৰাইদেউ জিলাক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ এক বিৰল প্ৰচেষ্টা। উক্ত প্ৰচেষ্টাত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ শিল্পী সমাজকৰ্মী, সংবাদকৰ্মী, ব্যৱসায়ী তথা ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ ৰক্ষাৰ লগতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া ফুলৰ ৰঙীন আৱেশেৰে সজাই তোলাৰ বাবে প্ৰতি বছৰে উদযাপন কৰি আহিছে সোণাৰু কাঞ্চন কৃষ্ণচূড়া বৰ্ষপূৰ্তি উৎসৱ। এই বৰ্ষপূৰ্তি কেৱল প্ৰকৃতি ৰক্ষাই নহয়, এই উৎসৱৰ লগত জড়িত কৰিছে বাণিজ্য মেলা, খাদ্য মেলা, ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক সাংস্কৃতিক প্ৰতিযোগিতা ইত্যাদি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ। উদযাপন সমিতিৰ সভাপতি গণেশ পহুচুঙীয়ে সঞ্চালন কৰা উক্ত সভাখনত উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই, কণ্ঠশিল্পী বিপিন চাওদাং, কুচুব কৈলাশ, মাধৱ ৰঞ্জন, সুৰেন্দ্ৰ লোহাৰ, বিচিত্ৰ নাৰায়ণ আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ। ব্যুৰ' ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।